যোৱা 20 তাৰিখে যি বনৰীয়া হাতী আক্ৰমণত মোহন চৰেণ ডাঙৰীয়া ইতিমধ্যে আজি তেখেতৰ শেষ বিশ্বাস ত্যাগ কৰে। আমি অতি দুখ পাইছোঁ, যিহেতু তেওঁ এজন সমাজৰ কাৰণে বহুতো কাম কৰিছিল আৰু তেখেত এই সমাজৰ পৰা নাইকিয়া হোৱাত আমাৰ বহুত ক্ষতি হৈছে। গতিকে বন বিভাগেও সেইটোৰ প্ৰতি যথেষ্ট দায়িত্ব ল'ব লাগিব আৰু এই যি পৰিয়ালটো যি এতিয়া এই পৰিয়ালটোৰ কাৰণে কোনো তেখেতৰ চলিবলৈ ব্যৱস্থা নাই আৰু সেই ব্যৱস্থা স্থায়ী সমাধান এই পৰিয়ালটো কৰি দিয়ে যাতে, আৰু যি পৰিয়ালটো এতিয়া ক্ষতিপূৰণ দিব লাগে আৰু যি এজন ল'ৰা আছে হাই ছেকেণ্ডেৰী পাছ কৰিছে সেই ল'ৰাজনৰ কাৰণে এটা চৰকাৰে অসম চৰকাৰে যে এই ল'ৰাটোৰ কাৰণে এটা চাকৰি দিয়া ব্যৱস্থা কৰিব লাগে। যদি এই আমাৰ দাবী অমান্য কৰে পৰৱৰ্তী কালত আমি আন্দোলন কৰিবলৈ বাধ্য আছোঁ। আমি অতি দুখেৰে কওঁ যে যোৱা 20 ডিচেম্বৰৰ তাৰিখে আমাৰ এই ঘৰটোত, মোহন চৰেণৰ ঘৰ এইটো, এতিয়া স্বৰ্গীয় মোহন চৰণৰ ঘৰ, তেখেতক এই চোতালতে বনৰীয়া হাতীয়ে পুৱা 5 মান বজাত আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। মানুহজনৰ চিকিৎসাৰ কাৰণে তৎকালীনভাৱে যোৰহাটলৈ নিয়া হ'ল, কিন্তু তাতকৈও ভাল চিকিৎসাৰ প্ৰয়োজন আছিল। বন বিভাগক আমি ৰাইজৰ তৰফৰ পৰা সকলোৱে দাবী দিয়াৰ ফলত তেখেতসকলে এপ'লো হস্পিটেললৈ নিলে। কিন্তু দুখৰ কথাত যে আজি তেখেতে মৃত্যুবৰণ কৰে এপ'লো হস্পিটেলত। মোহন চৰেণ ঘৰখনৰ একমাত্ৰ আয় কৰা লোক আছিল আৰু তেখেতৰ এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰা এটা ল'ৰা আছে, BA ফাৰ্ষ্ট ছেমত পঢ়ি আছে, আৰু কণমানি ছোৱালী এজনী আছে আৰু এটা ল'ৰা আছে, আৰু তেখেতৰ পৰিবাৰ আছে। পৰিবাৰো শাৰীৰিকভাৱে বৰ সুস্থ নহয়। এনে পৰিস্থিতিত আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু আমি যি পাৰোঁ ৰাইজৰ তৰফৰ পৰা আহ্বান কৰিছোঁ যে সকলোৱে পৰিয়ালটোৰ লগত থাকক, বোকাখাতবাসী ৰাইজ সহায় সহযোগ কৰক। আৰু স্বৰ্গীয় মোহন চৰেণ ডাঙৰীয়া যি সামাজিকভাৱেও এজন আগ্ৰনোৱা ব্যক্তি আছিল, ৰাইজৰ ভালৰ কাৰণে তেখেতে সদায় ওলাই আহিছিল, কাম কৰিবলৈ চেষ্টা কৰিছিল, ৰাজনৈতিকভাৱেও তেখেত সজাগ এজন লোক আছিল। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আমাৰ এজন সতীৰ্থ আজি আমি হেৰুৱাইছোঁ বন্যহস্তীৰ আক্ৰমণত। এইখিনিতে আমাৰ খুব খঙো উঠে যে কাজিৰঙাত দিনক দিনে আমি কিয় ইমানকে আমাৰ মানুহ হেৰুৱাবলগীয়া হৈছে। এটা বৃহৎ বন বিভাগ থকাৰ পাছত এনেকে আমি মানুহ হেৰুৱাই থাকিম নেকি? 1000টাতকৈও বেছি ইয়াত আপোনালোকৰ বোলে বনকৰ্মী আছে যি বন্ধুক লৈ পেলাই চাৰিওফালে টহলদাৰী দি ফুৰে। ইয়াত সোমাই পেলাই আপোনালোকে মানুহৰ ঘৰত মানুহক পিটন দিব পাৰে, মাৰিব পাৰে। তেনে চৰ্তত এই বন্য শাস্তিসমূহ প্ৰপাৰ ছিগনেল, প্ৰপাৰ আপোনালোকে কথা কৈ মেলি মানুহখিনি সজাগ কিয় কৰিব নোৱাৰে যে কোনফালে হাতী আছে নাই, হাতীখিনি কিয় খেদিব নোৱাৰে? এয়া নিশ্চিতৰূপে বন বিভাগৰ গাফিলতিৰ ফলত আমি মোহন চৰেণ ডাঙৰীয়াক হেৰুৱাইছোঁ। আৰু বোকাখাতৰ বিধায়ক ডাঙৰীয়া আজি পৰ্যন্ত টু বুলি এষাৰ মাতো মতা শুনা নাই আমাৰ মানুহৰ কাৰণে। দৈনন্দিন এই বছৰত আমি 10টাতকৈও বেছি মানুহ হেৰুৱাইছোঁ হাতীৰ আক্ৰমণত, গড়ৰ আক্ৰমণত, মহৰ আক্ৰমণত। তথাপিও চৰকাৰখনৰ গা নলৰে। এনেকৈ তেখেতসকলে বিচাৰে যে তেখেতসকলক কেৱল মাত্ৰ 500 টকা হোটেল খুলিবৰ কাৰণে কাজিৰঙাখন লাগে, মানুহৰ কাৰণে নহয়। আমি খুব দুখিত হৈছোঁ, দুখ পাইছোঁ গভীৰভাৱে বোকাখাতবাসী আৰু কাজিৰঙাবাসী ৰাইজে। আৰু এই ধৰণৰ নীতি নচলিব আমি স্পষ্টভাৱে কৈছোঁ। আজি পৰ্যন্ত মোহন চৰেণৰ ঘৰত মেজিষ্টেৰিয়েল এনকুৱাৰী এটা কিয় হোৱা নাই? তেখেতৰ কণ কণ ল'ৰা ছোৱালী ইয়াত ভাত খাই আছে নে, পানী খাই আছে নে, মৰিলে ঠাণ্ডাত? কি কোনো দায়িত্ব নাই আপোনালোকৰ? এজন ৰোগীক কেৱল মাত্ৰ হস্পিটেলে ঘূৰাই ফুৰিয়ে দায়িত্ব সামৰিম বুলি ভাবিলে নহ'ব। আমি স্পষ্টভাৱে কৈছোঁ এই পৰিয়ালৰ সম্পূৰ্ণ চোৱা চিতাৰ দায়িত্ব আমাৰ বন বিভাগ আৰু অসম চৰকাৰে ল'ব লাগিব। অতুল বৰা ডাঙৰীয়া কেৱল মাত্ৰ চেক এখন দি পেলাই হাত সাৰিম বুলি ভাবিলে নহ'ব। আমি কৈছোঁ ইয়াত যি BA ফাৰ্ষ্ট ছেমৰ এটা ল'ৰা আছে আৰু সৰু ক্লাছ 6ৰ ল'ৰা এটা আছে আৰু এজনী সৰু ছোৱালী আছে, তেখেতসকলৰ সম্পূৰ্ণ দায়িত্ব আপোনালোকে ল'ব লাগিব। এটা চাকৰি আমাৰ ল'ৰাটোক দিবই লাগিব, বন বিভাগত হওক বা আপোনাৰ কৃষি বিভাগত হওক। এটা চাকৰি আমাৰ ল'ৰাক দিব লাগিব যাতে সি নিজৰ আইক আৰু কণ কণ ভাইটি ভণ্টিক চাব পাৰে।
আৰু আমাৰ ৰাইজৰ এই দাবী যদি আপোনালোকে অৱমাননা কৰে তেনে বিগত দিনত আপোনালোকৰ বিৰুদ্ধে এটা বৃহৎ সংগ্ৰাম আমি কৰিম প্ৰতি ল'ৰা ছোৱালী আমি আই বোপাই সকলোৱে ওলাই যাম আৰু তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া বোকাখাটৰ কাজিৰঙাৰ বন বিভাগ হ'ব আৰু বোকাখাটৰ মন্ত্ৰী বিধায়ক ডাঙৰীয়া অতুল বৰা হ'ব খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7